हेलो एवरीवन সকলোকে পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ব্লগ এটা বনাম বুলি ভাবিলোঁ। তাকে বাৰ্থডে এখন খাব গ'লোঁ। আমাৰ পৰিমাইনা অকণমান ক্লিপ ৰাখি থৈছিলোঁ, তাকে অকণমান দেখাইছোঁ আপোনালোকক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ লাষ্টলৈকে। কালিৰ দিনটো কালি আহিছিলে মানে ৰাতি, আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰিব ধুনীয়াকৈ। ৰাতিপুৱা মৰ্ণিং ৱাকত গ'লে মানে হাজবেণ্ডে সদায় শাক লৈ আহে, আৰু ওপৰতে যে ইমান ধুনীয়াকৈ শাক আমাৰ হৈ আছে চাব দেই। থৈ দিছিলোঁ, ইমান ধুনীয়া ইমান ওলাইছে ন শাক। এসাঁজ খালোঁ, এসাঁজ খালোঁ, আৰু এয়া ইমান ধুনীয়াকৈ। আৰু এইবিলাকো হৈছে, এইবিলাক মাটি আনিহে থৈছিলোঁ ফুলবোৰ নিজে হৈছে, নিজে হৈছে। সেইটো কি? এইটো দুপৰীয়া পালং বুলি কয়, মই আনি ৰুইছিলোঁ। সেইটো খাব পাৰি নেকি? পাৰি, মই সিদিনাখন দিছোঁ নহয়। দিয়ক, ইমান শাক হৈছে। আৰু এয়া এসাঁজৰ আমাৰ ওলাই গ'ল, আৰু খাব পাৰিম পিছে, কাৰণ এতিয়া বৰষুণ দি আছে নহয়, সেইকাৰণে ওলাই থাকিব আৰু চাগে। কাৰণ মাটিখিনি এনেই আছিলে, ফুল ৰুবৰ কাৰণে আনিহে থৈছিলোঁ আগতে। যিখিনি লাগিলে সেইখিনি মই ব্যৱহাৰ কৰিছোঁ, এতিয়া ব্যৱহাৰ কৰা নাই এইখিনি। চোৱাচোন কিমান শাক হৈছে, নিজে ইমান ধুনীয়া শাক হৈছে। এই ক'ত ৰুলো, এইবিলাক মাটি আনি দিছে, মাটিৰ পৰা নিজে হৈছে। তাতে সেই মাটিবিলাকত বোধহয় হেৰি আছিলে, শাক আছিলে, নিজে হৈ থাকে দেখোন শাকবিলাক। নিজে হয়, ৰুব নালাগে। নামঘৰত এইবোৰ কৰিছে, নিজে হৈছে। নামঘৰতো ৰঙা মৰিচা হেৰি বাহঁতে খাবলৈ। আমাৰ মানে শাক থাকে সদায়, মৰ্ণিং ৱাকত গ'লে ধুনীয়া মানে ফ্ৰেছ শাক ওলাই নহয়, গাঁৱৰ পৰা লৈ আহে। গুৱাহাটীতো এইবিলাক কৰিব নোৱাৰিয়ে, বান্দৰৰ উৎপাতত ছাতৰ ওপৰত বহুতে কৰে বাৰু, নকৰা নহয়। আমাৰ কৰিব নোৱাৰোঁ, আমাৰ বান্দৰ বহুত উৎপাত, আৰু কিবা এটা কৰিলে বান্দৰে খাই মানে উৎপাত কৰে। আৰু এয়া শাকখিনি যে ওলাইছে নিজে বৰষুণ ভৰাৰ কাৰণে ভাল লাগিলে। আৰু এয়া এইখিনি হৈছে 4 দিনমান আগতে আদা, মানে মই আদাখিনি মানে পেষ্ট কৰি ৰাখিম বুলি ভাবিছোঁ। আদা আমাৰ বহুত মানে লাগি থাকে, মই অলপকৈ মানে পেষ্ট কৰিব বহুত বেছি বেয়া পাওঁ, সেইকাৰণে এইখিনি গোটেইখিনি মাক মানে ঠিক কৰিব দিছোঁ। গুচাই ধুনীয়াকৈ সৰু কৰি কাটি দিছে, আৰু এইখিনি মই মিক্সিত এতিয়া পেষ্ট কৰি ল'ম। আৰু মিক্সিত এইখিনি ধুনীয়াকৈ পেষ্ট কৰি লৈ মই ভিনেগাৰ দি এইখিনি থৈ দিম 10 দিনমানলৈকে। 10 দিনমানলৈকে মানে ব্যৱহাৰ কৰিম। আৰু আজিকালিতো মানে আদা নহৰু পেষ্টটো লাগিয়ে থাকে, হয়নে নহয়? আৰু এইখিনি ধুনীয়াকৈ ফ্ৰিজত থৈ দিম। আৰু এয়া নহৰু কৰা নাই বাৰু, নহৰুটো তেনেকৈ দি দিম, কিন্তু আদাটো লাগি থাকে, আমাক চাহত লাগে, আৰু বহুত কাম মানে এনিটাইম আদা লাগে, আদা নহৰু। তাৰপাছত এইখিনি ধুনীয়াকৈ পেষ্ট কৰি ৰাখি দিছোঁ, কাৰণ বহুতখিনি আনিছিলে। আৰু কিবা আচাৰ বনাব পাৰোঁনে চাই ল'ম আৰু পিছত। এতিয়া আচাৰ বনোৱা নাই বৰ্তমান, মই এনেকৈ ভিনেগাৰ দি ৰাখি থৈছোঁ, অকণমান নিমখ দিছোঁ আৰু ভিনেগাৰ দি ধুনীয়াকৈ ৰাখি থৈ দিছোঁ। এতিয়া এইখিনি ফ্ৰিজত ৰাখি থৈ দিম। এয়া ঢাকনখন মাৰিলোঁ আৰু ফ্ৰিজত ৰাখি দিম। তাৰপাছত এয়া হৈছে আম। এইখিনি আম যোৱা সপ্তাহত মই আচাৰ বনাইছিলোঁ, ভিডিঅ' দিয়া নাই, অকণমান ক্লিপ আছিলে, তাকে আপোনালোকৰ আগত দেখালোঁ আৰু কেনেকৈ বনালোঁ। এইবাৰ অকণমান বেলেগকৈ বনাইছোঁ। মোৰ আচাৰ বহুত বেছি ভাল লাগে, মিঠা আচাৰো বনাই কিছুমানে, মই টেঙা আচাৰ বনাম। আৰু এইখিনি ধুনীয়াকৈ 1 কিলো আনি দিছিলে, 1 কিলো আনি ধুনীয়াকৈ ধুই অকণমান ৰ'দত মানে পানীটো যাব দিছোঁ, আৰু পানীটো নাই, ইয়াতে মুচি লৈছোঁ। তাৰপাছত এইখিনি ধুনীয়াকৈ কাটি ল'ম 4 পিচ কৰি এটা। আৰু ভিতৰত অকণমান মানে গুটিটো অকণমান ডাঠ হ'লে ভাল, আৰু গুটিটো অকণমান ডাঠ হৈছে তেতিয়া বেছি ভাল খাবলৈ। ধুনীয়াকৈ কাটি লৈছোঁ দেই আমখিনি। তাৰপাছত ইয়াতে মোক যিমানখিনি লাগে সেইখিনি বহুতখিনি দিব লাগিব নিমখ, আৰু এনেকৈ নিমখ দি 3 দিনমান ৰাখি থৈ দিম। এইখিনি মই শুকাই লৈছোঁ অকণমান হালধি দি, আগতে নিমখ পানী দি 2 দিন ৰাখিছিলোঁ, তাৰপিছত এয়া ৰ'দত শুকাইছিলোঁ। এতিয়া বনাম। এইখিনি এতিয়া মিঠাতেল গৰম হ'ব দিছোঁ, ইয়াতে দিছোঁ পকা জলকীয়া, মিক্সিত গুড়ি কৰি লৈ দিছোঁ দেই ইয়াতে। তাৰপিছত এইখিনি তাত ঢালি দিম, আৰু মছলাবিলাক তাতে দি দিম। আৰু এইবাৰ অকণমান বেলেগকৈ বনাইছোঁ, চব গুটি আৰু ধনিয়া গুটি আগতে মই গুড়ি কৰি ৰাখি থৈছিলোঁ আগৰ আচাৰ বনাওঁতে, তেনেকৈ দি দিম। আৰু তাৰপিছত এইখিনি ইয়াতে ঠাণ্ডা হোৱাৰ পিছত দি দিলোঁ। ইয়াতে শুকান জলকীয়া আৰু পকা জলকীয়া গৰম কৰি লৈছিলোঁ তেলখিনিত, মিঠাতেলখিনিত। তাৰপিছত ইয়াতে মই কিন্তু মিঠাতেল একেদিনাই গোটেইবোৰ নিদিওঁ, ডুব যোৱাকৈ দিম, পিছত লাহে লাহে দিম, সদায় অলপ কৰি দিম। আৰু ইয়াতে গুড়ি মছলাবিলাক দিম। এতিয়া ইয়াতে মই জিৰা গুড়ি আৰু কাশ্মীৰী মিৰ্চ, যিমানখিনি লাগে আৰু মছলাত যিমানখিনি
বহল কৰোঁ সিমানখিনি দিম আৰু তাৰপিছত এয়া আকৌ অকণমান নিমখ দি দিছোঁ কাৰণ মছলাবোৰ হাত দিছোঁ যে সেইকাৰণে নিমখ অকণমান আৰু দি দিছোঁ আৰু টেঙাত এনেও নিমখ বেছি হ'লে বেছি ভাল লাগে। তাৰপাছত এয়া ভাজিলে ঘটিছিলোঁ গোটেইখিনি এনেকৈ ধুনীয়াকৈ আৰু পাতিটোত ৰাখি দিম এটি মছলাখিনি সানি। তাৰপিছত এয়া কাশ্মীৰী মিৰ্চটো দি দিছোঁ ইয়াতে কালাৰটোও ভাল হয় আৰু খাবলৈ বহুত টেষ্টি হয়। আচাৰ মই বেছি বনাই বহুত বেছি ভাল পাওঁ আচাৰ বনাই আৰু মোৰ ঘৰত মানে আচাৰৰ কালেকশ্যন বহুত আছে। জলকীয়াৰ আচাৰ অলপ আগতে জলফাই আচাৰ বনালোঁ আৰু তেতেলীটো মই মিঠা আচাৰটো বেছি ভাল পাওঁ আৰু এইখিনিতে এতিয়া ভিনেগাৰ দি দিছোঁ। খোৱা মানুহ কিন্তু নাই দেই আমাৰ ঘৰত, ময়ে খাওঁ আচাৰ আৰু মা কেতিয়াবা অকণমান খায় আৰু হাজবেণ্ড আৰু ছোৱালীটো নাখায়েই আৰু এই বহুত দিন যায় আমাৰ আচাৰ আৰু ময়ো মাহঁতৰ ঘৰত গ'লে লৈ যাওঁ। গুড ইভিনিং এভৰিৱান। এয়া 7টা বাজিছে, বাৰ্থডে এখন খাব যাম। বাৰ্থডে পাতিছে আৰু তাই ঘৰতে বৰমাহঁতৰ ঘৰত। আমি এতিয়া খাবলৈ যাওঁ, অকণমান দেখাম দেই আপোনালোককো। মা অকণমান আগতে গৈছে 3টা বজাত, যিহেতু নাম পাতিব সিহঁতৰ ঘৰত, নামত গৈছে আৰু আমি কেইটাই ব'লা। বাৰ্থডে গাৰ্ল এয়া খাবলৈ বহিছোঁ আমি। ৰুটি, মাংস, ঘুগুনি, মিঠাই এইবিলাক বনাইছে আৰু তাকে খাবলৈ লৈছোঁ। আৰু মানুহ বেছি মাতা নাই, অকণমান ওচৰৰ মানুহ আৰু আমি তেনেকৈ গ'লোঁ আৰু বাৰ্থডে বুলি। আছে এইটো ঢুকু এতিয়া কাটি হৈ গ'ল হেপী বাৰ্থডে। টেকি পিলা কি কোৱা কোৱা গিফ্টটো বহুত ধুনীয়া লাগিছে আমাৰ। মই দিয়া মা এইটো পঢ়িবা দেই মা। লগ হ'লে ইহঁতৰ লগ হ'লে আৰু ক'ব নালাগে আৰু গান গোৱা খেলা ইমান যে খেলিলে তিনিজনে, তিনিওটা মানে ইমান খেলিলে আৰু বহুত লগ লাগিলেতো আৰু কথাই নাই আৰু। ৰামজা এইটো কোন গান? ইমান যে খেলা ধূলা কৰিলে নহয়, তিনিওটাই মানে বহুত খেলিলে আৰু সিহঁতক লগ পালে আমি 1 ঘণ্টামান বহিলোঁ আৰু 9টামান বজাত এনেকৈ গুচি আহিলোঁ। এইখিনি অকণমান দেখাই দিলোঁ আৰু কোন কোন আহিছে অকণমান ভিডিঅ'টো। এয়া খোৱা লোৱা কৰিছে, ওচৰৰ নেইবাৰখিনি আহিছে। তাৰপিছত আমিও গ'লোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট কৰিব, ধুনীয়াকৈ নতুন ছাবস্ক্ৰাইব কৰিব চেনেলটো। বাই, ধন্যবাদ।